এতিয়া এনেকৈ আৰম্ভ হৈ গ'ল খেলা। ফাইনেলি আহি পালো পলাশবাৰী ৰাস। আৰু হে গাইছ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু গোটেই অসমত যিহেতু এটা ৰাসৰ পৰিৱেশ চলি আছে আৰু মই ৰাস চাব যোৱা নাই, কিন্তু ৰাসৰ আয়োজনৰ এটা ভিডিঅ' বনাইছিলো বাৰু। ভাবিছো আজি ৰাস চাব যাম পলাশবাৰী, য'ত মানে গৈ আয়োজনৰ ভিডিঅ'টো বনাইছিলো তাতে যাম আজি ৰাস চাব। আৰু ইয়াতো বহুতখিনি কামেই বাকী আছিল, কিন্তু এতিয়া বৰ্তমান গোটেইখিনি হৈ গৈছে আৰু গৈ আছো আজি আপোনালোকক ধুনীয়াকৈ দেখাম। গেটেই হওক বা বাকী ডেকাৰেশ্যনে হওক গোটেইখিনি চাব বাৰু যাম। কিন্তু কেতিয়া যাম আপোনালোকে সেইটো ভাবিছে চাগে, যাম অকণমান পিছতে। এতিয়া বাৰু মই গৰুকেইটা নিবলৈ আহিছিলো, তাকে মানে ইয়াতে অকণমান খাই আছিল, তাৰ কাৰণে মই ভিডিঅ'টো ইয়াতে বনালো। এইকেইটা আমাৰ গৰুকেইটা আৰু হৈ গ'ল ৰাতি আৰু ধুনীয়াকৈ ওলাই ললো। আৰু এতিয়া গৈ আছো ভাইটি, মই আৰু মোৰ লগত মানৱ যাব, গোটেইকেইটাই গৈ পেলাই ধুনীয়াকৈ আপোনালোকক ৰাস দেখাম। তো চাই থাকক ভিডিঅ'টো একদম শেষ হ'ল। আৰু ঘৰৰ পৰা এতিয়া এনেকৈ ওলাই দিলো ভাইটি আৰু মই, আৰু মানৱ যাব অকণমান আগৰ পৰা। আৰু আপোনালোকে বহুতে জানে আমাৰ ওচৰে পাজৰে বহুত হাতী ওলাই, আৰু আজিও এইফালে চাব পাৰে হাতী। এইফালে আমি গৈ থাকোঁতে এইকেইটা দেখিছে টচ মাৰি আপোনালোকক দেখাই দিছো। মানে এইফালে টচ মাৰা মানুহ চাব পাৰে, এইফালে চাই আছে অকলে। আমিও দেখিলো, আপোনালোকক দেখাই দিলো অকণমান। এইফালে 6-7টা মান আছে হাতী। এনেকৈ এই ৰাস্তাটোৰে গ'লে মানে আমি প্ৰায় হাতী দেখাব, আৰু আপোনালোকে যদি এনেকৈ যায় মানে দেখা হ'ব ইয়াতে পুৰা হাতী ওলাই থাকে। এতিয়া গৈ আছো আমি এনেকে, আৰু এইফালে এতিয়া আহি পালো বৰহিয়াত, আৰু এইফালে মানৱ আহিফালে। এতিয়া মানৱ মই মোৰ ভাইটি গোটেইকেইটাই গৈ আছো ৰাস চাবলৈ, আৰু আপোনালোক ধুনীয়াকৈ দেখাই আছো, চাই থাকক। এতিয়া আমি পাই গলো মিৰ্জা, আৰু মিৰ্জাতো যিহেতু ৰাস উদযাপন কৰা হয় তাৰে এইবোৰ হৈছে গেট পুৰা একদম লাইটিঙেৰে বনাইছে। আপোনালোকক যদি পাৰো সোমাম আহোঁতে। আৰু এতিয়া পাই গলো মিৰ্জা, আৰু এয়া হৈছে মিৰ্জাৰ ৰাস। আৰু এইফালে মানে এই মন্দিৰটো যে দেখিছে আপোনালোকে, এই মন্দিৰটোৰে উদযাপন কৰা হয় মিৰ্জা ৰাস মহোৎসৱ। বহুতে জানে আৰু বহুত মানুহ হৈছে ইয়াতেও। পাৰো যদি আহোঁতে সোমাম, আৰু এনেকে গৈ আছো পলাশবাৰীলৈ। আৰু এইফালে এতিয়া পাই গলো পলাশবাৰী ৰাস মহোৎসৱ, আৰু এনেকে মানে দুটামান গেট পাৰ হৈ আহিলো, আৰু গৈ আছো অকমান আগত পাই যাম পলাশবাৰী ৰাসৰ। মানে বহুত দূৰ দূৰণিৰ পৰা গেট দিয়ে, আৰু এনেকৈ প্ৰায় দুটামান পাৰ হৈ আহিলো। আৰু এতিয়া পাই গ'লো এটা জুবিনদাৰ ফটোৰে বনোৱা গেট, মানে জুবিনদাৰ পুৰণি গোটেই ফটোবোৰ এনেকে দি পেলাই এটা ধুনীয়াকৈ গেট বনাইছে, যাতে জুবিনদাই অতি সোনকালে ন্যায় পাই জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিছে, আৰু খুব ধুনীয়াকৈ বনাইছে, ভাল লাগিছে দেখি। প্ৰত্যেক বছৰৰ দৰে এইবাৰো লাইটিং খুব ধুনীয়া কৰিছে। আমি আহিয়ে ইয়াতে এটা খেলা দেখিলো, যিটো খেলা মানে এনেকৈ 100 ছেকেণ্ড থাকিব লাগিব। যদি মানে এনেকৈ 100 ছেকেণ্ড থাকিব পৰা যায়, তেতিয়া মানে ইয়াৰ পৰা কম বল এখন দিব, 50 টকা লয়। আৰু এইফালে চাব পাৰে আপোনালোকে, মানে এই ডালত, মানে ওপৰৰ ডালত নহয়, তলত ডাল মানে অকমানকে ঘূৰি থাকে, মানে বিয়াৰিং আছে দুয়োফালে ঘূৰি থাকে। কিন্তু ইয়াতে 100 ছেকেণ্ড থকাটো বহুত কষ্ট, কিন্তু পাৰিলে মানে এখন কম বল পাব 50 টকা। মানে ই আছিলে প্ৰায় 40-50 ছেকেণ্ড মান আছিল, কিন্তু মানে ই লছৰ কৰিলে, লাষ্টত লছৰ কৰিলে মানে এইডাল ঘূৰি যায়, ঘূৰি গ'লে মানে থাকিব নোৱাৰে, পৰি যায়, মানে লাষ্টত পৰি গ'ল। আৰু এতিয়া প্ৰায় 7:30 মান বাজি গ'ল, আৰু মানুহৰ ভিৰ দেখিছে আপোনালোকে। আৰু ফাইনেলি আহি পালো, এয়াই হৈছে পলাশবাৰী ৰাস মহোৎসৱৰ গেট, যিটো ৰংঘৰৰ আৰ্হিত বনাইছে। কিমান ধুনীয়াকৈ, কিমান ডাঙৰকে চাওক, কিমান ভাল লাগিছে এটা দেখি। ফাইনেলি আহি পালো পলাশবাৰী ৰাস, আৰু সেইদিনা চাই যোৱা মানে যিটো ৰংঘৰৰ আৰ্হিত বনাই থকা গেটটো আছিল, আৰু সেই গেটটো ফাইনেলি আজি সম্পূৰ্ণ মানে 3 দিন মান আগত হৈ গৈছে, যিদিনা আমাৰ ৰাস আৰম্ভ হৈছে। আৰু এইফালে মানে কিমান ধুনীয়াকৈ বনাইছে, মানে একদম ৰিয়েল ৰংঘৰৰ ফিল্ডটো দিবলৈ চেষ্টা কৰিছে, কিমান একদম একজেক্ট হৈছে ৰিয়েল ৰংঘৰটোৰ দৰে। আৰু এনেকৈ এতিয়া ভিতৰত সোমাই গ'লো, মানে এই ৰাস্তাটো সোমাই যাব পাৰিব, ওলাই আহিব নোৱাৰে। ওলাই আহিবৰ কাৰণে বেলেগ ৰাস্তাৰে আহিব লাগিব, আৰু এনেকৈ ধুনীয়াকৈ সোমাই আহিলো। আৰু এনেকৈ আমি গেটটোৰে সোমাই আহিলো, আৰু গেটটোৰে সোমাই আপোনালোকে দেখা পাব এনেকুৱা ডেকাৰেশ্যন চাব পাৰে, কিমান বেছি ধুনীয়াকৈ লাইটিং বা ডেকাৰেশ্যন গোটেইখিনি কিমান ধুনীয়াকৈ কৰিছে। আৰু এনেকৈ সোমাই আহিয়ে প্ৰথমতে আপোনালোকে দেখা পাব এটা ধুনীয়া কৃষ্ণৰ মূৰ্তি, যিটো মানে সৰু কালৰ কৃষ্ণৰ মূৰ্তি এটা ধুনীয়াকৈ বনাইছে। আৰু এইফালে আছে মূৰ্তিবোৰ, যাব লাগিব এনেকৈ ঘূৰি পেলাই। আৰু লগতে হৈছে এইটোৱে মেইন মণ্ডপটো। আৰু এইফালে বসুদেৱ আৰু দৈৱকীৰ বিয়াখন এনেকৈ ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিছে। এইফালে পুৰা বিয়া হৈ আছে, আৰু এইফালে পুৰা বাবুনে মন্ত্ৰ মাতি আছে। মানে এটা কথা ক'বলৈ গ'লে, পলাশবাৰীৰ যিখিনি ৰাস পতা ঠাই, এই ঠাইখিনিৰ মানে অকণমান অভাৱ হয়, মানে অকণমান কম হয়, মানে বহুত বেছি যিহেতু মানে মানুহ হয়। আজি হৈছে শনিবাৰ, অহাকালিতো ৰবিবাৰ, অহাকালি বহুত বেছি মানুহ হ'ব। আজি ইমান মানুহ হৈছে, আপোনালোক দেখাইছে কিমান বেছি মানুহ হৈছে। চাব পাৰে আপোনালোকে, যোনফালে চাই সোনফালে কেৱল মানুহ। এইফালে পুৰা এতিয়া মূৰ্তি চাবলৈ আমি ঘূৰি আছো। এনেকে মানে বহুত মানে ঠাই আছে। আৰু এইফালে পুতলা ৰাখি, আৰু এইফালে শ্ৰীকৃষ্ণই মাখন চুৰ কৰি খাই আছে, এনেকৈ লৱণো চুৰ কৰি খাই আছে। এইখনে হৈছে শ্ৰীকৃষ্ণৰ বৃন্দাবনখন, য'ত মানে শ্ৰীকৃষ্ণই লীলা কৰিছিল। আৰু চবৰে কিমান বেছি ধুনীয়াকৈ বনাইছে, মানে সেইদিনা হতে বনাই আছিল, আজি কমপ্লিট হৈছে। আৰু এইফালে কিমান বেছি ধুনীয়া লাগিছে, চাওক এইফালে পুৰা ঘূৰি আছে, কাৰেণ্ট দি দিছে যিহেতু আজি, পুৰা একদম মজা লাগিছে। আৰু এনেকৈ বহুত বেছি আপোনালোকে মূৰ্তি পাব, এনেকৈ গোটেই মূৰ্তি চাবলৈ হ'লে প্ৰায় 1.5 ঘণ্টামান সময় গুচি যাব। মানে মানুহ কম থাকিলে ইমান টাইম নালাগে, আধা ঘণ্টা বা 40 মিনিটত কমপ্লিট হৈ যাব চোৱা। কিন্তু যদি মানে মানুহ হয় আজিৰ দৰে, সেনেকুৱা প্ৰায় 1.5 ঘণ্টামান লাগে। আৰু এইফালে মঞ্চতো প্ৰগ্ৰেম চলি আছে, মানে ৰাধা কৃষ্ণৰ এটা নৃত্য চলি আছে। সেইফালে ৰাধা কৃষ্ণ আৰু গোপীসকলে ধুনীয়াকৈ এটা নৃত্য কৰি আছে, আপোনালোকক অকণমান দেখাই দিছো।
আৰু এইফালে এখন জুবিন দাৰ সাংস্কৃতিক মঞ্চ বনাইছে য'ত জুবিন দাই গান পৰিৱেশন কৰি আছে চাব পাৰে সেইফালে জয় জুবিন দা লিখিছে আৰু এনেকৈ খুব ধুনীয়াকৈ একজেক্ট জুবিন দা যেন পায় আপোনালোকে চাব পাৰে সঁচা গীটাৰ এখন দিছে লগতে জুবিন দাই যেনেকুৱা ষ্টাইলত থাকে তেনেকুৱাকৈ বনাইছে মানে যোনে বনাইছে তেখেতক চেলুট দিছো কাৰণ জুবিন দাৰ দৰে একদম ছেম টু ছেম বনাইছে এইফালে চাব পাৰে জোতা এক পাত বেলেগ দিছে আৰু এইফালে চোৱা মানুহবোৰ এনেকৈ গৈ আছো এতিয়া আমি মিনাবজাৰৰ ফালে গৈ আছো গৈ থাকোঁতে ইয়াতে মোবাইলৰ মানে কাভাৰ যোৱাৰ পৰা দোকান পালে আৰু ইয়াতে মানুহে কাভাৰ ল'ব লাগিছে আৰু এনেকৈ যাব লাগিব আৰু আমি এতিয়া মেইন মিনাবজাৰ আহি পালোঁ আৰু আপোনাক দেখাইছে এতিয়া এইফালে আছে চেৰকি আৰু এইফালে আছে তৰা আৰু এইফালে আছে ৰেলগাড়ী পুৰা চলি আছে আৰু এইফালে আছে পাগালা গাড়ী একদম যেনেকে তেনেকে ঘূৰাই এইটো একদম বেছি ভয়ানক আৰু এইফালে মিনাবজাৰত ঘূৰি থাকোঁতে এটা বস্তু দেখিলোঁ মানে আমি যে মোবাইলত দেখা পাওঁ কেতিয়াবা এটা খেলা দেখাই আইচক্ৰীম মানে চিলিম টাইপৰ এইটো যে আইচক্ৰীমটো দিয়ে সেইটো মানে খেলাটো পালোঁ ইয়াতে মানে এনেকৈ দি আছে আৰু অকণমান খেলা দেখাইছে আপোনালোক চাওকচোন মানে মানে এই খেলাটো কিবা এটা ভাল লাগে গাইছ আপোনালোকে চাই কেনে মানে কমেণ্ট কৰি জনাবচোন আৰু এতিয়া বাৰু আমি এইবোৰত নুঠো কিন্তু আপোনালোকে এটা বেলেগ বস্তু দেখাম চাৰ্কাছ মানে গাড়ীৰ যে খেলা দেখায় সেই দেখাম এতিয়া গৈ আছো তাত মানে আপোনালোক খেলা দেখাবৰ কাৰণে তো বলক আৰু এতিয়া ইয়াতে আহি পালো য'ত মানে গাড়ীৰ খেলা দেখা হ'ব তো এতিয়া বলক আপোনালোক দেখাম তাৰ আগতে টিকট কাটি আৰু এতিয়া এনেকৈ 100 টকাকৈ টিকট ল'লে আৰু উঠি আহিলো এতিয়া মানে আপোনালোক খেলা দেখাম বাইকৰ চাৰ্কাছ আৰু আপোনালোকে চাই লওক গোটেইখিনি দেখাম ক'ৰ মানে কেনেকৈ আৰু এতিয়া ওপৰত উঠি আহিলো আৰু ইয়াৰ পৰাই চাব লাগিব চাৰ্কাছ মানে এনেকৈ চাৰিওফালে মানে এনেকৈ বহিব পাৰে বা থিয়া দি চাব পাৰে আপোনালোকে আৰু ইয়াৰে ভিতৰত হৈ যাব চাৰ্কাছ চাব পাৰে এইফালে দুখন বাইক আছে আৰু এখন আছে কাৰ এই কেইখনেৰে মানে পুৰা এনেকৈ ঘূৰিব আপোনালোক দেখাইছো অকণ পিছত মানে দুজনী ছোৱালী আৰু এজন ল'ৰাই কৰিব বাইকখন ছোৱালী চলাব কাৰখন এজন ল'ৰাই চলাব একদম হাত এৰি চলাব আপোনালোক দেখাই আৰু এইফালে এতিয়া আহি পালে সেয়া দেখিছে আপোনালোকে ছোৱালীজনী বাইকখন লৈছে আৰু এতিয়া ষ্টাৰ্টো কৰিছে আপোনালোকক চাউণ্ডটো বাৰু শুনাই আছো আৰু চবৰে কি চাউণ্ড বেগ আৰু এনেকৈ প্ৰথমতে এক পাকমান তলতে ঘূৰি পেলাই এনেকৈ ওপৰত উঠি যাব একদম আপোনালোক প্ৰথমৰ পৰা দেখাইছোঁ একদম শেষলৈ দেখাম চাই থাকক আৰু এনেকৈ ঘূৰালা আৰু এনেকৈ উঠাই দিলে এই মানে এক পাকো মানে ভালকৈ নুঘূৰালে আৰু এনেকৈ উঠাই দিলে চাই থাকক এয়া উঠাই দিলে এনেকৈ উঠি একদম উঠাই দিলে আৰু একদম ইয়াতে ওপৰত উঠি পেলাই মানে আৰু হাত এৰি চলায় আৰু মানে কেনেকৈ এনেকৈ বহি আপোনালোকক দেখাইছোঁ গোটেইখিনি চাই থাকক এইফালে এইবাৰ সেইজনী ছোৱালীও এনেকৈ চলাব একদম অকণমান ভিডিঅ' কৰিব অসুবিধা হৈছে মানে গোটেইটো নাহে এইফালে দেখিছে হাত এৰি দি চলাইছে আৰু গোটেইখিনি দেখাইছোঁ একদম শেষলৈ চাই থাকক মই একো নকওঁ আৰু এতিয়া আৰু এতিয়া এনেকৈ আৰম্ভ হৈ গ'ল খেলা আৰু আপোনালোক গোটেইখিনি দেখাম দেখিলে আপোনালোকে চাৰ্কাছ কিমান ধুনীয়াকৈ কিমান মানে স্পীড কিমান হাত এৰি দি ঘূৰাইছে আপোনালোক দেখালোঁ আৰু এতিয়া ওলাই যোৱা শেষ হৈ গ'ল যিহেতু এতিয়া অকণমান ৰাখাৰ পিছত সেইবিলাক ঘৰত যাম আৰু তো মজা লাগিল আৰু কিবা এটা আৰু এইফালে এটা জুবিন দাৰ মূৰ্তিও বনাইছে প্ৰায় 40 ফুট মান ওখ আৰু এইফালে জুবিন দাৰ পুৰণি ফটো সকলোবোৰ এনেকৈ আঁৰি দিছে বেৰত এনেকৈ জুবিন দাৰ গোটেই সৰু কালৰ পৰা ফটোবোৰ এনেকৈ থৈছে আৰু লগতে জুবিন দাৰ এটা প্ৰতিমূৰ্তি বনাইছে আপোনালোক দেখাই আছো এতিয়া এইফালে আৰু এইফালে এইটো হৈছে জুবিন দাৰ মূৰ্তিটো যিটো মানে প্ৰায় 30-40 ফুট মান ওখ বনাইছে আৰু ধুনীয়াকৈ ৰং চং কৰিছে লাইটিং ধুনীয়া কৰিছে আৰু একদম মানে এই মূৰ্তিটো বনাইছে যিটো মানে পলাশবাৰীৰ শিৱ মন্দিৰ আছে শিৱ মন্দিৰৰ ওচৰতে আপোনালোকে যদি দেখা নাপায় মানে এইফালে এলে দেখা আৰু আজি ৰাখৰ ভিডিঅ'টো আছিল যদি আপোনালোকে ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি কোনোবাই নতুন কৈছে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু ইয়াৰে ওচৰৰ পাজৰৰ কোনে চাই আছে কমেণ্ট এটা কৰি জনাবচোন কোনে কৰ পৰা চাই আছে